Hello friends, good morning. আজি ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। নিশ্চয় আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ বাৰু। আজি ভিডিঅ'টি যেটো আৰম্ভ কৰিছোঁ কি কৰোঁ নিশ্চয় চাই থাকিব ভিডিঅ'টি শেষলৈকে। মোৰ এইটো ডেইলি ভ্লগ নিচিনাই হৈ আছে বাৰু। চাই থাকিব দেই ভিডিঅ'টি শেষলৈকে। আৰু যদিহে মোৰ চেনেলটি নতুনকৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব দেই। আৰু এয়া বাহিৰত দেখি পাইছেনে নাজাৰা অলপমান, প্ৰায় মই ইফালেই দেখাই থাকোঁ বাৰু, চোতালৰ ফালে নাই যোৱা বাৰু। চাই থাকিব দেই। এইটো কাটি দিছোঁ। ৰঙালাও ভাজি বনাব লাগিব। আলু এটা কাটি দিছোঁ দেই, ভাল লাগিব। কুহুমীয়া পানী খাব লাগে বোলে, মই ঠাণ্ডা পানী খাইছোঁ। নাজানো আৰু, বহুতে কুহুমীয়া পানীয়ে খায়, গৰম কুহুমীয়া পানী। মই ঠাণ্ডা পানী খাইছোঁ। ইমান গৰম আৰু গৰমত গৰম পানী খাব পাৰি নেকি? খাইছিলোঁ ঠাণ্ডা দিনত গৰম পানী, ঠাণ্ডা পানী খাওঁ। ডেৰ গিলাচ। আৰু এইফালে এয়া মোৰ আজি খাবলৈ মন গ'ল বৰা চাউলৰ জলপান। ভিজাইটো নথলোৱেই ৰাতি, তো সেইকাৰণে এতিয়া ধুই পেলাই কুকাৰত বনাই খাম। ভাপত দি খালে ভাল লাগে, কিন্তু মই আজি ভাবিছোঁ মোৰ খাবলৈ মন গৈছে। কিন্তু আজি আপোনালোকক বৰা চাউলৰ ভাত জলপান ধুই আছোঁ। এতিয়া চাউলখিনি ধুই ল'লোঁ। পানী বেছি দিয়া নাই, অলপ দিছোঁ। পানী বেছি হ'লে পেনপেনীয়া হৈ যাব নহয়। কাৰণ ভাপত দিয়াটোহে বেছি খাই ভাল লাগে বাৰু। পানী দিয়াটো অকণমান হেৰি হয়, পেনপেনীয়া হয়, লেকেটা হয় মানে। কিন্তু কমকৈ পানী দিলে ভাল লাগে। কমকৈ পানী দিছোঁ। এইটো বহাই দিলোঁ, চিটি মাৰলৈকে চাই আছোঁ। বৰা ভাত ৰেডি হৈ গ'ল। ষ্টিকি ৰাইচ সজাই কেনে দেখাই আছে।
এয়া বৰা ভাত আৰু এয়া ৰঙালাও আৰু আলু তৰকাৰী বনাই লৈছোঁ দেই। কিন্তু মোৰ ৰঙা চাহৰ লগতহে ভাল লাগে বৰা ভাতটো। খাই পাইছেনে আপোনালোকে? খায়নে বাৰু? মই খাম দেই, এইটোও খাম আৰু সেইটোও খাম। ঠিক আছে বাৰু। এইয়া ৰঙা চাহৰ লগত খাম, চেনি দিছোঁ অকণমান। গাখীৰৰ লগতো আৰু ভাল লাগে, গাখীৰ নাই বাৰু এতিয়া, ৰঙা চাহ দি খাম। আৰু এয়া ছোৱালীজনীয়ে ক'লে খিচাৰি খাম, তো তাকে অকণমান খিচাৰি বনাই দিছোঁ, তাকে খাই আছে। তাইক খাবলৈ দিছোঁ, তাই খাই আছে। আৰু মই যে ৰাতিপুৱা ৰঙালাওটো কাটিছিলোঁ, এক চিটা মানে অকণমান থৈ দিছিলোঁ পকৰা বনাম, বেচনৰ লগত বনাই খাবৰ কাৰণে। বেচন ৰঙালাও দি বনাম আৰু বনাই খাম। আপোনালোককো দেখুৱাম বাৰু দেই। ৰ'বা, মই পিছে ইমান এক্সপাৰ্ট নহয় এইবোৰত, কিন্তু তথাপিও বনাম আৰু খাবলৈ মন গৈছে কাৰণে। আৰু আপোনালোকে জনাব দেই, এনেকুৱাই বনায়নে কেনেকুৱা বনায়? বেলেগকৈও বনায় বাৰু, মই মানে চিম্পুলকৈ বনাম। ইমান বস্তু যোগাৰটো নাই, লগত যিখিনি আছে সেইখিনি। আৰু এয়া অকণমান ৰঙালাও আছিলে, তাকে ভাবিলোঁ পকৰা বনাওঁ। আমাৰ ছোৱালীজনীটো নাখায়, পকৰা বনাই দিলে খাব আৰু। এইফালে এয়া বেচন অকণমান গুলি লৈছোঁ, তাকে বনাওঁ ৰ'ব। কেৰাহী বহাই দিছোঁ, টিকলো কেৰাহী দিছোঁ দেই। এয়া তেল গৰম হ'ল দেই। মই আহিছোঁ পাত বিচাৰি, নৰসিংহ পাত। এই যে নৰসিংহ পাতখিনি পকৰা বনাই খাবৰ কাৰণে লৈ যাওঁ দেই। ইমান ধুনীয়া হৈছে পাতকেইটা। মোৰ দৰে কোনে এনেকুৱা কৰে বাৰু? মই যে কেৰাহী বহাই থৈ আহিছোঁ, ৰঙালাও পকৰাখিনি বহাই থৈ আহিছোঁ, আৰু মই এইফালে নৰসিংহ পাত বিচাৰি আহিছোঁ, মানে নৰসিংহ পাতৰ পকৰা বনাই খাম আৰু। ইমান বৰষুণ কৰিছে, ৰাতি ৰ'দ দিছে, কি ৰ'দ। পকৰা বনাওঁতে মোৰ বেচনে শেষ হৈ থাকিলে। আজিলৈ ভিডিঅ'টি ইমানেই, অন্য নতুন ভিডিঅ'ত নিশ্চয় লগ পাম। আজিলৈ আহিছোঁ, বাই।